হাই হেল্ল' নমস্কাৰ মোৰ মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যাব ওলাইছোঁ কচুবাৰী গোপাল মন্দিৰত। তো ভাবিলোঁ ভিডিঅ' এটাকে কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ। তো আপোনালোকেতো মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট শ্বেয়াৰ একো নকৰেই বাৰু, তথাপিও মই মানে বনাই আছোঁ আৰু ভিডিঅ'বোৰ দি আছোঁ। ভাবিছোঁ পাছত এতিয়া আগবাঢ়িব নোৱাৰিলোঁ, কি হ'ল পাছলৈকেতো আগবাঢ়িব পাৰিম ন। তো এয়া হৈছে কচুবাৰী মন্দিৰৰ দৃশ্য। চাওকচোন কোনে কোনে বাৰু এই গোপাল মন্দিৰ আহি পাইছে মোক কমেণ্ট কৰি জনাব। আৰু আমাৰ গাঁৱৰ প্ৰায়ভাগ মানুহে গৈ পাইছে আৰু বহুত দূৰৰ পৰা আহে, ইয়াতে বোলে সকলো মনৰ আশা পূৰণ হয়। তো এয়া চাওক, ইমান পশু পক্ষীৰ মাজত ছাগলী পাৰ বিভিন্ন ধৰণৰ পশু পক্ষী ইয়াতে মানে বাস কৰে। আৰু ইমান ধুনীয়া নহয় ইয়াৰে পৰিৱেশটো, মানে নিজৰ দুখবোৰ পাহৰি এটা সুখৰ মানে কি ক'ম আৰু ভাষা নাই। তো যোনে যোনে অহা নাই এই মন্দিৰত আহিব বাৰু, ইমানেই ভাল লাগে। আপোনালোকৰ ইয়াত আহিলে ঘৰত যাবই মন নাযাব। আৰু আজি মানে বহুত মানুহ আহিছিলে ইয়াতে, তো ভাবিলোঁ আপোনালোকক এই দৃশ্যটো দেখাই দিওঁ। এয়া কচুবাৰী মন্দিৰৰ সকলোখিনি দৃশ্য আপোনালোকে চাগে গোপালবাত আহি পাইছে, যোনে যোনে আহিছে বাৰু গমেই পাই দিয়কচোন। এয়া ভিতৰৰ পৰিৱেশ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই।